নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। আজি আমি এটা অতি বিউটিফুল মেডিটেশ্যন টেকনিক অনুশীলন কৰিম। তাৰ নামটো হৈছে বডি স্কেন মেডিটেশ্যন। আপোনালোকে মোৰ স্ক্ৰীনখন নিশ্চয় দেখিছে। দেখিছো। হয়, আজিৰ টপিকটো হৈছে বডি স্কেন মেডিটেশ্যন। এইটো কেনেকুৱা ধৰণৰ মেডিটেশ্যন? বোধকৰো নামটো প্ৰথম শুনিছে আপোনালোকে, বডি স্কেন মেডিটেশ্যন। এইটো হ'ল নিউৰন মেডিটেশ্যন। মানে আমাৰ মগজুত যে এই 100 বিলিয়ন কোষ আছে, যাক নিউৰন বুলি কোৱা হয়। সেই নিউৰন বিলাকে কল্পনা শক্তি বৰ ভাল পায়। আপুনি যদি কল্পনা কৰি থাকে নহয়, নিউৰন বিলাকে বৰ ভাল পায়। আজি যিটো মেডিটেশ্যন হ'ব, তাত আমি কল্পনা আৰু আমাৰ যিটো এৱেৰনেছ, তাক আমি কম্বাইন কৰিম। সাধাৰণতে প্ৰথাগত যিবোৰ মেডিটেশ্যন থাকে, তাত অকল এৱেৰনেছটো ব্যৱহাৰ কৰে। কিন্তু আমাৰ যুগ সলনি হৈছে, আমাৰ চিন্তাধাৰা সলনি হৈছে, আমাৰ নিউৰলজি সম্পৰ্কে নতুন নতুন তথ্য পোহৰলৈ আহিছে। এইটো হ'ল নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ দৃষ্টিভংগীৰে তৈয়াৰ কৰা এটা মেডিটেশ্যন। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ দৃষ্টিভংগীৰে প্ৰস্তুত কৰা এটা মেডিটেশ্যন। প্ৰথমতে আমি ইয়াৰ বেকগ্ৰাউণ্ডটো বুজি লওঁ। মই কৈছোৱে যে আমাৰ নিউৰন বিলাকে কল্পনা কৰিলে বৰ ভাল পায়। আপুনি যদি অলপ সময়ৰ কাৰণে চকু মুদি বহি থাকে আৰু নিজকে দেশৰ প্ৰধানমন্ত্ৰী বুলি ভাবি লয়, আধা ঘন্টা বা 15 মিনিটৰ কাৰণে, মই দেশৰ প্ৰধানমন্ত্ৰী। এজন প্ৰধানমন্ত্ৰী যেনেকৈ থাকে, যি ধৰণৰ কাপোৰ কানি পিন্ধে, সভাই সমিতিয়ে গৈ তেওঁ যেনেকৈ ভাষণ দিয়ে, তেওঁক লগ পাবলৈ সাংবাদিক যেনেকৈ দৌৰি আহে, এই গোটেই পৰিৱেশটো যদি আপুনি কল্পনা কৰে, অলপ সময়ৰ কাৰণে আপোনাৰ নিউৰন বিলাকে ভাবি ল'ব যে আপুনি সঁচাকৈ দেশৰ প্ৰধানমন্ত্ৰী হয়। আমাৰ নিউৰন বিলাক যিমান টেঙৰ সিমান বুৰ্বক। এই যে আপুনি অলপ সময়ৰ কাৰণে নিজকে কল্পনা কৰি আছে দেশৰ প্ৰধানমন্ত্ৰী বুলি, সেইখিনি সময়ত সিহঁতি ভাবি ল'ব যে বিপ্লৱ মহন্ত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। আৰু সেই যে প্ৰধানমন্ত্ৰী হয়, যিটো আনন্দৰ পৰিৱেশ, হেপী কেমিকেল উলিয়াই দিব। হেপী কেমিকেল উলিয়াই দিব। এতিয়া আজি যিটো আমি অনুশীলন কৰিম, কেনেকৈ কৰিম? আমি মেৰুদণ্ড পোন কৰি বহিম, চকু মুদিম, সমগ্ৰ শৰীৰটো আমি অনুভৱ কৰিম। তাৰপিছত মই কি ক'ম? আপোনাক মনটো সুভৰিলৈ আনিবলৈ ক'ম। সেইখিনি সময়তে মই কল্পনা কৰিবলৈ ক'ম এটা ডিভাইন জ্যোতিৰ কণা, পোহৰৰ কণা, মাৰ্বলটো সদৃশ, মাৰ্বলটো জোখৰ এটা জ্যোতিৰ কণা আপোনাৰ সোঁভৰি তলুৱাই দি ওপৰলৈ উঠি আহিছে, ভিতৰি ভিতৰি। মাৰ্বলটো আকাৰৰ এটা জ্যোতি, ডিভাইন জ্যোতি, ডিভাইন লাইট, মাৰ্বলটো আকাৰৰ ভৰি তলুৱাই দি আপোনাৰ ওপৰলৈকে উঠি আহিছে, ভিতৰি ভিতৰি। অৰ্থাৎ ডিভাইন এনাৰ্জি আছে, স্বৰ্গীয় শক্তি আছে। যিটো স্বৰ্গীয় শক্তি আছে, সেই শক্তিয়ে আপোনাৰ ভৰিটোৰ ভিতৰত থকা সকলো ৰোগ ব্যাধি কিবা যদি আপোনাৰ আছে, মই কল্পনা কৰিবলৈ দিম, সেই ডিভাইন এনাৰ্জিটোৱে যিটো মাৰ্বলৰ লগত ওপৰলৈ উঠি আহিছে, সি লাহে লাহে আপোনাৰ সোঁভৰিখন সম্পূৰ্ণ কিয়ৰ কৰি আনি আছে, বিশুদ্ধ কৰি আনি আছে, অল পাৱাৰফুল কৰি আনি আছে। সেই মাৰ্বলটো উঠি উঠি আহি আহি আপোনাৰ কঁকাল পাবহি, সেইখিনিতে মাৰ্বলটো লৈ দিব। এবাৰ মই কল্পনা কৰিবলৈ কম যে বাওঁ ভৰি তলুৱাই দি ঠিক তেনেকুৱা এটা মাৰ্বল ওপৰলৈ উঠি আহিছে, জ্যোতিৰ কণা, ডিভাইন লাইটৰ এটা মাৰ্বল। ডিভাইন লাইট বুলি ক'লে আপুনি কল্পনা কৰিব পাৰিব ডিভাইন বস্তুটো কেনেকুৱা, ডিভাইন লাইট। সেই যে আপোনাৰ ভৰি তলুৱাই দি সি ওপৰলৈ উঠি আহিছে, উঠি আহোঁতে আপোনাৰ যদি ভৰিত বিষ আছে, কিবা বেমাৰ আছে, কিবা অসুবিধা আছে, দুৰ্বলতা আছে, আপুনি কল্পনা কৰিব লাগিব সেই মাৰ্বলটোৰ লগত অহা যিটো ডিভাইন এনাৰ্জি, সেই ডিভাইন এনাৰ্জিটোৱে সেই গোটেইখিনি নিগেটিভ বস্তু ধুই চাফা কৰি পেলালে। মানে আপোনাৰ বাওঁ ভৰিখন পৰিষ্কাৰ হৈ গ'ল, আপোনাৰ বাওঁ ভৰিখন শক্তিশালী হৈ গ'ল। সেই মাৰ্বলটো আহি কঁকালত অলৰেডি যিটো মাৰ্বল আছিল, তাৰ লগত সি মাৰ্জ হৈ গ'ল। মানে দুইটা মাৰ্বল, ডিভাইন লাইটৰ মাৰ্বল মাৰ্জ হৈ গ'ল, মাৰ্জ হৈ এটা মাৰ্বল হ'ল। এবাৰ মই কল্পনা কৰিবলৈ দিম ৰাজহাড় দি সেই মাৰ্বলটো ওপৰলৈ উঠি আহিছে, আহি আহি আপোনাৰ পেট পালেহি, পেট পালেহি। আৰু পেটত মই কল্পনা কৰিবলৈ দিম সেই ডিভাইন যিটো তাৰ এনাৰ্জি, সেই ডিভাইন এনাৰ্জিটোৱে আপোনাৰ পেটটো পৰিষ্কাৰ কৰি পেলালে। পেটত যদি কিবা ৰোগ ব্যাধি এইবোৰ আছিল,
গোটেইবোৰ সেই ডিভাইন এনাৰ্জিটোৱে কি কৰি পেলালে পৰিষ্কাৰ কৰি পেলালে এবাৰ লাহে লাহে মাৰ্বলটো ওপৰলৈ উঠি আহিব আহি আহি পেলাই বুকু পাবহি বুকুত পোৱাৰ লগে লগে মই কল্পনা কৰিবলৈ কম সেই মাৰ্বলটোত থকা ডিভাইন এনাৰ্জিয়ে আপোনাৰ গোটেই বুকুখন পৰিষ্কাৰ কৰি পেলালে আপোনাৰ চিন্তা ভাৱনা আবেগ অনুভূতি চব ধুই পখালি বিশুদ্ধ কৰি পেলালে আপুনি মানুহটো ডিভাইন হৈ গ'ল এইবাৰ মই কল্পনা কৰিবলৈ কম মাৰ্বলটো সোঁহাতেদি তললে নামি গৈছে গৈ গৈ আপোনাৰ তলুৱা পালেগে সোঁহাতৰ আৰু লগতে মই কল্পনা কৰিবলৈ কম ফিল কৰিবলৈ কম যে আপোনাৰ সোঁহাতখন ডিভাইন হৈ গ'ল সোঁহাতখনেই ডিভাইন হৈ গ'ল সোঁহাতত যদি বিষ চিষ বেদনা কিবা আছিল ৰোগ ব্যাধি সকলো সেই মাৰ্বলটোৱে কি কৰিলে শুহি ললে আপোনাৰ সোঁহাতখন পৰিষ্কাৰ হৈ পৰিলে আকৌ মই কল্পনা কৰিবলৈ দিম মাৰ্বলটোৰ এটা অংশ বাওঁ হাতেদি নামি গৈছে বাওঁ হাতৰ তলুৱালে মই কল্পনা কৰিবলৈ কম আপোনাৰ বাওঁ হাতখনো ডিভাইন হৈ পৰিলে অল পাৱাৰফুল হৈ পৰিলে এবাৰ মই কল্পনা কৰিবলৈ দিম সি ডিঙিয়েদি ওপৰলৈ উঠি গৈছে উঠি গৈ আপোনাৰ ব্ৰেইন পালেগে আচ্ছা ব্ৰেইন গৈ যেতিয়া পালেগে নহয় তেতিয়া আপুনি অল পাৱাৰফুল হৈ পৰিলে অল পাৱাৰফুল তাৰ মানে আজিৰ এই টেকনিকটোত আমি এটি সৰু শিশুৰ দৰে কল্পনা কৰিম তাৰ মানে জন্মসূত্ৰে আমি কল্পনা শক্তিক লগত লৈ আহিছিলো আৰু ঠিক ক্লাছ 8 মানলৈকে আমাৰ কল্পনা শক্তি আছিল আমি ধুনীয়াকৈ কল্পনা কৰিব পাৰিছিলো 8-9 মানৰ পৰা লাহে লাহে আমাৰ লজিকেল মাইণ্ডটো গ্ৰ' হ'ল যুক্তিবাদী মনটো গ্ৰ' হ'ল এই যে যুক্তিবাদী মনটো গ্ৰ' হ'ল নহয় এতিয়া যদি কোনোবাই আমাক কল্পনা কৰিবলৈ কয় সেইটো আমাক আমি হেৰি বুলি ভাবো এক প্ৰকাৰ মানে লাক্সাৰী বুলি ভাবো লাক্সাৰী এতিয়া আমি এনেকৈ ভাবো যে কবিসকলৰ বাদে সাধাৰণ মানুহে কল্পনা নকৰে আচলতে এইটো বহুত ডাঙৰ ভুল কাম আমি কৰিছো যে মাজে সময়ে আমি কল্পনা কৰিব লাগে আজি এই টেকনিকটোক যদি আমি প্ৰেক্টিচ কৰি থাকিম আমাৰ ব্ৰেইনত থকা 100 বিলিয়ন যে নিউৰন আছে তাত হেপি কেমিকেল বনিব ইমানেই হেপি কেমিকেল বনিব নহয় সেই হেপি কেমিকেল খিনি আমি প্ৰেক্টিচ কৰি থাকোঁতে ব্ৰেইনৰ পৰা বডিলৈ নামি আহিব গোটেই বডিটো অভাৰফ্ল' হ'ব আৰু অভাৰফ্ল' হোৱাৰ পিছত মই ছেশ্যনটো শেষ কৰাৰ পিছত বেছি সময় মই নলওঁ মই আজি শুভৰাত্ৰি বুলি কৈ সোনকালে বিদায় ল'ম আজি আপোনালোকৰ অনুভূতি মই জানিবলৈ চেষ্টা নকৰোঁ মই বিদায় লোৱাৰ ঠিক পিছতে আপোনালোকে নেমুটো যেনেকৈ আমি নেমু চৰ্বত বনাওঁ বা এফাল কাটি ল'ব বা মানে নিজৰ প্ৰয়োজন অনুসৰি কাটি ল'ব পানীত মিহলাব নিমখ নিদিব আৰু লগে লগে নেমুটো খাই দিব লগে লগে নেমু পানীখিনি আপোনালোকে খাই দিব সেই যিটো মানে হেৰি নামি আহিব আপোনাৰ হেপি কেমিকেল সেই হেপি কেমিকেলৰ যিটো কাৰ্যকাৰিতা কাৰ্যক্ষমতা সেইটো ত্বৰান্বিত কৰিব আমাৰ নেমুৰ যিখিনি পানী এই পানীখিনিয়ে একো টান কথা নহয় এতিয়া আমি অনুশীলনটো কৰিম বডি স্কেন মেডিটেশ্যন এটি শিশুৰ নিচিনাকে আমি কল্পনা কৰিম দেই শিশুৰ নিচিনাকে মই যি কৰিবলৈ কম তেনেকৈ আপোনালোকে কল্পনা কৰিব ভাবি ল'ব যে মই এটা শিশু সৰু ল'ৰা সৰু ল'ৰা বা সৰু ছোৱালী বুলি ভাবি ল'ব আৰু যেনেকৈ কল্পনা কৰিবলৈ কম লজিকেল মাইণ্ডটো নানিব কোনো কাৰণে লজিকেল মাইণ্ডটো নানিব মই যেনেকৈ কল্পনা কৰিবলৈ কম তেনেকৈ কল্পনা কৰি কৰি গৈ থাকিব আপোনাৰ বডিৰ ভিতৰত এনাৰ্জিৰ ঝাটকা লাগিব এনাৰ্জি ঝাটকা লাগিব চকু কিন্তু কোনো কাৰণতে নুফুলিব দেই কোনো কাৰণতে নুফুলিব ঘৰৰ মানুহক কৈ লওক যে কোনো যাতে ওচৰলৈ নাহে আপোনাক হাত লগাই নিদিয়ে আপোনাক যাতে কোনেও হাত লগাই নিদিয়ে ঘৰৰ মানুহক কৈ থওক ওচৰলৈ আহিবলৈ নিদিব কাকো ওচৰলৈ আহিবলৈ নিদিব বিগ ৱেলকাম টু বডি স্কেন মেডিটেশ্যন চকু মুদক মেৰুদণ্ড পোন কৰি পদ্মাসন সুখাসন ভকত বহাৰ আসন অথবা চকীত বহক চকীত বহিলে লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰিৰ তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে feel your whole body and relax your whole body আমাৰ প্ৰত্যেকৰে বেজি লোৱাৰ অভিজ্ঞতা আছে বেজি দিয়াৰ আগমুহূৰ্তত নাৰ্ছে কয় আপোনাৰ হাতখন ঢিলাই দিয়ক যেনেকৈ আপুনি হাতখন ঢিলাই দিয়ে তেনেকৈ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক feel your whole body and relax your whole body relax relax relax
ৰিলেক্স ৰিলেক্স এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক এৱেৰ হওক নিৰ্দিষ্ট লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক মই আপোনাক প্ৰাণায়াম কৰিবলৈ কোৱা নাই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই মই কৈছো ইতিমধ্যে এক নিৰ্দিষ্ট ছন্দত নিৰ্দিষ্ট লয়ত আপোনাৰ শৰীৰে আপুনি উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক এবাৰ আপুনি কল্পনা কৰক আপুনি এটি স্বৰ্গীয় শিশু ডিভাইন চাইল্ড নিজকে এটা ডিভাইন চাইল্ডৰ ৰূপত কল্পনা কৰক আপুনি আপোনাৰ বয়সটো কমাই আনক বয়সটো কমাই আনক বয়সটো কমাই আনক বয়সটো কমাই আনক বয়সটো কমাই আনি 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 নিজক এটা ডিভাইন শিশুৰ ৰূপত কল্পনা কৰক মই জানো এই মুহূৰ্তত আপোনাৰ জীৱনত অসংখ্য সমস্যা চলি থাকিব পাৰে আপোনাক দুৰ্ভাগ্যই আৱৰি ধৰিব পাৰে সেই দুৰ্ভাগ্যক আপুনি অলপ সময়ৰ কাৰণে পাহৰি যাওক আপুনি কল্পনা কৰক আপুনি ডিভাইন চাইল্ড স্বৰ্গীয় শিশু ডিভাইন ডিভাইন নিজকে কল্পনা কৰক আপুনি এটি শিশু আৰু আপুনি ডিভাইন স্বৰ্গীয় বুলি ক'লে আপোনাৰ যিটো ভাৱ আহে পবিত্ৰ এটি পবিত্ৰ শিশুৰ ৰূপত নিজকে কল্পনা কৰক জাষ্ট স্কুললৈ গৈছে আৰু কণমানি এটা শিশু সেই শিশুটোৰ ওপৰত নিজকে কল্পনা কৰক বয়সটো কমাই আনক নিজকে কল্পনা কৰক মই এটি সৰু শিশু কল্পনা কৰক এবাৰ আপোনাৰ মনটো আপোনাৰ সোঁ ভৰিখনলৈ আনক সোঁ ভৰিখন আছে নে নাই মনেৰে অনুভৱ কৰক সোঁ ভৰিখন ঢিলাই দিয়ক আৰু আপুনি কল্পনা কৰক মাৰ্বলৰ জোখৰ এটা ডিভাইন কণা আপোনাৰ সোঁ ভৰিৰ তলুৱাত প্ৰৱেশ কৰিছে আপুনি কল্পনা কৰক মাৰ্বলৰ আকাৰৰ এটা ডিভাইন কণা আপোনাৰ সোঁ ভৰিৰ তলুৱাইদি ভিতৰলৈ প্ৰৱেশ কৰিছে ফিল কৰক আপুনি কল্পনা কৰক সেই পোহৰে আপোনাৰ সোঁ ভৰিৰ তলুৱাখন উদ্ভাসিত কৰি পেলাইছে আপুনি ফিল কৰক কল্পনা কৰক মাৰ্বলৰ সেই টুকুৰাটো মাৰ্বলৰ জোখৰ সেই পোহৰৰ কণাটো আপোনাৰ ভিতৰলৈ সোমালে আৰু সোঁ ভৰিৰ আঙুলি সোঁ ভৰিৰ তলুৱা সোঁ ভৰিৰ গাঁঠি সকলো উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক সেই পোহৰৰ খণ্ডটো বা টুকুৰাটো লাহে লাহে ওপৰলৈ উঠি আহিছে আহি আপোনাৰ আঁঠু পালেহি আপুনি কল্পনা কৰক পোহৰৰ সেই টুকুৰাটো ডিভাইন এনাৰ্জি ডিভাইন লাইট সেইটো আহি আপোনাৰ সোঁ ভৰিৰ আঁঠু পালেহি এবাৰ আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জি আছে সেই ডিভাইন এনাৰ্জিয়ে আপোনাৰ সোঁ ভৰিৰ আঙুলিবোৰ গাঁঠি আৰু আঁঠুটো অতি বিশুদ্ধ কৰি পেলাইছে ধুনীয়া কৰি পেলাইছে য়ং কৰি পেলাইছে এনাৰ্জেটিক কৰি পেলাইছে আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জি আপুনি দেখিছে ফিল কৰক
ফিল কৰক, ফিল কৰক, ফিল কৰক, ফিল কৰক। গোটেই সোঁভৰিখন আপোনাৰ উদ্ভাসিত হৈ পৰিছে, ডিভাইন হৈ পৰিছে। এবাৰ আপুনি কল্পনা কৰক সেই পোহৰৰ খণ্ড লাহে লাহে আঁঠুৰ পৰা আপোনাৰ সোঁভৰি কৰঙনৰ দিশত আহি আছে ওপৰলৈ। কৰঙনৰ দিশত ওপৰলৈ আহি আছে, আহি আছে, আহি আছে, আহি 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 সি কঁকাল পালেহি। এবাৰ আপুনি কল্পনা কৰক সোঁভৰি আঁঠুৰ পৰা কৰঙনলৈকে গোটেই অংশ ডিভাইন হৈ পৰিছে, পৰিষ্কাৰ হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক ইতিমধ্যে আপোনাৰ সোঁভৰিখন বিশুদ্ধ হৈ পৰিছে, অল পাৱাৰফুল হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। এবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ ভৰিখনলৈ আনক। বাওঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক। বাওঁ ভৰিখনৰ প্ৰতি এৱেৰ হওক। বাওঁ ভৰিখন ঢিলাই দিয়ক। এবাৰ আপুনি কল্পনা কৰক মাৰ্বলৰ জোখৰ এটা ডিভাইন এনাৰ্জি, ডিভাইন লাইট বাওঁ ভৰিৰ তলুৱাত প্ৰৱেশ কৰিছে। এই যে প্ৰৱেশ কৰিছে আপুনি কল্পনা কৰক লগে লগে আপোনাৰ বাওঁ ভৰি তলুৱাখন, বাওঁ ভৰি আঙুলিবোৰ ডিভাইন হৈ পৰিছে, পৰিষ্কাৰ হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক। কল্পনা কৰক লাহে লাহে সেই পোহৰৰ খণ্ডটো আপোনাৰ ভৰিয়েদি ওপৰলৈ উঠি আহিছে, ভিতৰে 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 ওপৰলৈ উঠি আহিছে। আপুনি কল্পনা কৰক আপোনাৰ বাওঁ ভৰিয়েদি ভিতৰে ভিতৰে পোহৰৰ সেই কণাটো, ডিভাইন পোহৰ সি ওপৰলৈ উঠি আহি আছে, আহি 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 আপোনাৰ বাওঁ ভৰিৰ আঁঠু পালেহি। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক, ফিল কৰক যে বাওঁ ভৰিৰ আঙুলিবোৰ, বাওঁ ভৰিৰ গাঁঠি আৰু আপোনাৰ বাওঁ ভৰিৰ আঁঠুটো অলৰেডি ডিভাইন হৈ পৰিছে, স্বৰ্গীয় হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, পৰিষ্কাৰ হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, শ্লিম হৈ পৰিছে। এইবাৰ আপুনি কল্পনা কৰক আঁঠুৰ পৰা লাহে লাহে পোহৰৰ সেই কণাটো আপোনাৰ বাওঁ ভৰি কৰঙনৰ দিশত ওপৰলৈ আহি আছে, আহি আছে, আহি আছে। আপুনি কল্পনা কৰক, আহক, কল্পনা কৰক, কল্পনা কৰক সি ওপৰলৈ আহি আছে, আহি আছে, আহি আহি সি কঁকাল পালেহি। কঁকালত আগতে যিটো মাৰ্বল সদৃশ পোহৰৰ কণা আছিল, সেই পোহৰৰ কণাটোৰ সৈতে এই পোহৰৰ কণাটো মিলি গ'ল। এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ বাওঁ ভৰিখন শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। কিয় পৰিছে? যিহেতু আপুনি ডিভাইন শক্তিৰ সংস্পৰ্শলৈ আহিছে। মাৰ্বলৰ আকাৰৰ সেই ডিভাইন কণাই আপোনাৰ সোঁ ভৰি, আপোনাৰ বাওঁ ভৰি দুইখনকে ডিভাইন কৰি পেলাইছে। আপুনি কল্পনা কৰক। কল্পনা কৰক আপোনাৰ দুইখন ভৰি, সোঁ ভৰি, বাওঁ ভৰি দুইখন শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপোনাৰ যদি দুইখন ভৰিত কিবা ৰোগ ব্যাধি আছিল, আপুনি কল্পনা কৰক এই ডিভাইন কণাই আপোনাৰ দুয়োখন ভৰি শক্তিশালী কৰি পেলালে, য়ং কৰি পেলালে, এনাৰ্জেটিক কৰি পেলালে, হেল্ডি কৰি পেলালে। দুয়োখন ভৰি শক্তিশালী হৈ পৰিল, য়ং হৈ পৰিল, এক্টিভ হৈ পৰিল। এবাৰ আপুনি কল্পনা কৰক সেই যে ডিভাইন মাৰ্বল সদৃশ, মাৰ্বলৰ জোখৰ পোহৰৰ যিটো খণ্ড, সি এতিয়া উদ্ভাসিত হৈ পৰিছে আপোনাৰ কঁকালত। আপুনি ফিল কৰক, কল্পনা কৰক, ফিল কৰক আপোনাৰ কঁকালত সেই ডিভাইন এনাৰ্জিৰ খণ্ডটো উদ্ভাসিত হৈ পৰিছে, একদম তিৰবিৰাই উঠিছে। কল্পনা কৰক। আপুনি কল্পনা কৰক আপোনাৰ কঁকালত যদি কিবা বিষ আছিল, আপুনি কল্পনা কৰক সেই বিষ নোহোৱা হৈ গ'ল। আপুনি কল্পনা কৰক যাৰ পাইলছ আছে, পাইলছ থকা সকলে কল্পনা কৰক সেই ডিভাইন এনাৰ্জি টুকুৰাটোৱা খণ্ডটোৱে আপোনাৰ পাইলছ জ্বলাই পুৰাই নিঃশেষ কৰি ধূলিসাৎ কৰি দিলে। আপুনি কল্পনা কৰক। কল্পনা কৰক আপোনাৰ পাইলছ এই মুহূৰ্ততে শেষ হৈ গুচি গ'ল। যিসকলৰ পেচাবৰ ৰোগ আছে, পেচাবৰ ৰোগ থকা সকলে কল্পনা কৰক এই ডিভাইন এনাৰ্জি পৰশত পেচাবৰ সেই সমগ্ৰ ব্যাধি শেষ হৈ গুচি গ'ল। আপোনাৰ মূত্ৰ নলীৰ যি সমস্যা আছিল সেই সমস্যা সমাধান হৈ গ'ল। পায়খানা দুৱাৰৰ যি সমস্যা আছিল সেই সমস্যা শেষ হৈ গুচি গ'ল। আপুনি কল্পনা কৰক আপোনাৰ পায়খানাৰ দুৱাৰ, পায়খানাৰ নলী য়ং, এনাৰ্জেটিক, হেল্ডি হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ মূত্ৰাশয়ৰ লগত জড়িত পেশী, নলিকা সেইবিলাক
ইয়ং এনাৰ্জেটিক হেলদি হৈ পৰিছে আপুনি কল্পনা কৰক এই কাৰণে যে আপোনাৰ ভিতৰত ডিভাইন এনাৰ্জি প্ৰৱেশ কৰিছে ডিভাইন এনাৰ্জি স্বৰ্গীয় শক্তি স্বৰ্গীয় শক্তি আপোনাৰ ভিতৰত উদ্ভাসিত হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক কঁকালৰ পৰা লাহে লাহে পোহৰৰ সেই খণ্ডটো ডিভাইন পোহৰৰ সেই খণ্ডটো লাহে লাহে সি ওপৰলৈ উঠি আহিছে কল্পনা কৰক ওপৰলৈ উঠি আহিছে কল্পনা কৰক আহি আপোনাৰ পেট পালেহি এই ডিভাইন পোহৰে আপুনি কল্পনা কৰক ফিল কৰক আপোনাৰ পেটটো উদ্ভাসিত কৰি পেলাইছে আপোনাৰ গোটেই পেটটো উদ্ভাসিত হৈ পৰিছে আপোনাৰ পেটৰ পৰা পোহৰ ওলাইছে বাহিৰলৈ গোটেই কোঠাটো আপোনাৰ পেটৰ পৰা ওলোৱা পোহৰত উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক যেটো কোঠাত আপুনি বহি আছে আপুনি কল্পনা কৰক এটি শিশুৰ দৰে আপোনাৰ পেটৰ পৰা ওলোৱা সেই ডিভাইন এনাৰ্জিয়ে আপোনাৰ গোটেই কোঠাটো উদ্ভাসিত কৰি পেলাইছে উদ্ভাসিত লগতে আপুনি কল্পনা কৰক আপোনাৰ পেটত যদি কিবা ৰোগ ব্যাধি আছিল এই ডিভাইন এনাৰ্জি ডিভাইন যেহেতু ডিভাইন বস্তু শক্তি আছে সৰ্বশক্তিময় ডিভাইন এনাৰ্জি আপুনি কল্পনা কৰক সেই ডিভাইন এনাৰ্জিয়ে আপোনাৰ পেটত থকা সকলো ৰোগ ব্যাধি মহীমূৰ কৰি পেলালে আপোনাৰ পেটটো শক্তিশালী হৈ পৰিছে কল্পনা কৰক ইয়ং হৈ পৰিছে কল্পনা কৰক এনাৰ্জেটিক হেলদি হৈ পৰিছে আপুনি কল্পনা কৰক যিকোনো বস্তু খালেই আপোনাৰ পেটে হজম কৰিব পৰা শক্তি আহৰণ কৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক লাহে লাহে পোহৰৰ স্বৰ্গীয় পোহৰৰ সেই শিখাটো পেটৰ পৰা আপোনাৰ বুকুৰ দিশে অগ্ৰসৰ হৈছে ওপৰলৈ উঠি আহিছে আপুনি কল্পনা কৰক পোহৰৰ সেই টুকুৰাটো ভিতৰি আপোনাৰ শৰীৰৰ মাজেদি সি ওপৰলৈ আহি আছে আহি আপোনাৰ বুকুখন পালেহি এবাৰ কল্পনা কৰক বুকুত আহি পোৱাৰ পিছত সি পুনৰ উদ্ভাসিত হৈ পৰিছে আপোনাৰ বুকুৰ পৰা ইমানেই পোহৰ ওলাইছে পবিত্ৰ পোহৰ সেই পোহৰে আপোনাৰ গোটেই ঘৰখন আলোকিত কৰি পেলাইছে আপুনি কল্পনা কৰক এই দিব্য পোহৰে দিব্য জ্যোতিয়ে আপোনাৰ হৃদয়ত থকা সকলো নেতিবাচক স্মৃতিক ধুই মখীমূৰ কৰি পেলালে সব নিশেষ কৰি পেলালে আপুনি কল্পনা কৰক আপোনাৰ যিমানবোৰ নিগেটিভ থিংকিং আছিল সব নিগেটিভ থিংকিং ই নিশেষ কৰি পেলালে ধুই উটুৱাই লৈ গুচি গ'ল আপোনাৰ যিমানবোৰ ভয় আছিল আপুনি কল্পনা কৰক গোটেই ভয়বোৰ এই ডিভাইন এনাৰ্জিয়ে ধুই মখীমিত নিশেষ কৰি পেলালে আপুনি কল্পনা কৰক আপোনাৰ যদি কিবা নেতিবাচক অভ্যাস আছিল আপুনি কল্পনা কৰক এই ডিভাইন এনাৰ্জিয়ে গোটেই নেতিবাচক অভ্যাসবিলাকক মখীমূৰ কৰি পেলালে আপুনি কল্পনা কৰক ফিল কৰক ডিভাইন এনাৰ্জি আপোনাৰ ভিতৰত আছে আপোনাৰ হৃদয়ৰ পৰা আপোনাৰ বুকুৰ পৰা সেই ডিভাইন এনাৰ্জি চাৰিওফালে ওলাবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক এটি শিশুৰ দৰে আপুনি কল্পনা কৰক সেই ডিভাইন এনাৰ্জি আপোনাৰ শৰীৰৰ পৰা ওলাই গৈ গোটেই কোঠাটো আপোনাৰ গোটেই ঘৰখন উদ্ভাসিত হৈ পৰিছে চাৰিওফালে ওলাই গৈছে আপোনাৰ শৰীৰৰ পৰা আপোনাক কেন্দ্ৰ কৰি আপোনাৰ চৌকাষে ডিভাইন এনাৰ্জি এটা বলয় হ'বলৈ আৰম্ভ কৰিছে এটা চাৰ্কুল হ'বলৈ আৰম্ভ কৰিছে আৰু সেই চাৰ্কুলটো বাঢ়ি চৌদিশে গৈ আছে আপুনি অলৰেডি ডিভাইন হৈ পৰিছে আপোনাৰ চিন্তাবোৰ ডিভাইন হৈ গ'ল আপোনাৰ আবেগ অনুভূতিবোৰ ডিভাইন হৈ গ'ল আপোনাৰ গোটেই নেতিবাচক অভ্যাসবিলাক ইতিবাচক অভ্যাসলৈ পৰ্যবেক্ষিত হ'ল এবাৰ আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জিৰ এটা টুকুৰা আপোনাৰ সোঁ হাতেৰে তললৈ নামি গৈছে গৈ আপোনাৰ একদম সোঁ হাতৰ তলুৱা পালেগে এবাৰ আপুনি কল্পনা কৰক সমগ্ৰ সোঁ হাতখনি ডিভাইন হৈ পৰিছে দিব্য হৈ পৰিছে দিব্য আলোকত আলোকিত হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সোঁ হাতখনত যদি কিবা ৰোগ ব্যাধি আছিল সকলো ৰোগ ব্যাধি নোহোৱা হৈ গুচি গ'ল আপোনাৰ সোঁ হাতখন ডিভাইন হৈ পৰিছে আপুনি কল্পনা কৰক ইয়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে হেলদি হৈ পৰিছে এক্টিভ হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ সোঁ হাতখন পৃথিৱীৰ আটাইতকৈ ধুনীয়া সোঁ হাতখন হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জিৰ এটা অংশ বাওঁ হাতেৰে তললৈ নামি গৈছে গৈ আছে আপুনি কল্পনা কৰক বাওঁ হাতৰ তলুৱা পৰ্যন্ত পাইছে এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ বাওঁ হাতখনেই ডিভাইন এনাৰ্জিৰে উদ্ভাসিত হৈ পৰিছে আপুনি ফিল কৰক
ফিল কৰক আপোনাৰ গোটেই বাওঁ হাতখনত ডিভাইন এনাৰ্জি হৈ পৰিছে আপোনাৰ বাওঁ হাতখন ইয়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে হেলদি হৈ পৰিছে আপুনি কল্পনা কৰক আৰু আপোনাৰ বাওঁ হাতখন পৃথিৱীৰ আটাইতকৈ শক্তিশালী বাওঁ হাত এবাৰ আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জিৰ এটা খণ্ড ডিঙিয়েদি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক ডিঙিয়েদি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে ভিতৰি ডিঙিৰ ভিতৰেদি ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে আপোনাৰ ডিঙিটো ইয়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে হেলদি হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ ডিঙিটো ইয়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে হেলদি হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ ডিঙিত যদি কিবা ব্যাধি আছিল সকলো ব্যাধি এই ডিভাইন এনাৰ্জি নিঃশেষ কৰি পেলালে ধুই চাফা কৰি লৈ গুচি গ'ল আপুনি কল্পনা কৰক আপোনাৰ ডিঙিটো ইয়ং এনাৰ্জেটিক হেলদি হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক এই ডিভাইন এনাৰ্জিটো মাৰ্বল সদৃশ ডিভাইন এনাৰ্জি সি আলোকিত হৈ আছে বিকিৰিত হৈ আছে দিব্য শক্তিৰে সি লাহে লাহে ওপৰলৈ গৈছে গৈ আপোনাৰ দুইখন কাণৰ ভিতৰত প্ৰৱেশ কৰিলে দুই চকুৰ ভিতৰত প্ৰৱেশ কৰিলে আপোনাৰ নাকৰ ভিতৰত প্ৰৱেশ কৰিলে আপুনি কল্পনা কৰক আপোনাৰ চকু উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ দুই নাক উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ দুইখন কাণ উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ দুইখন গাল উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ দুই চকু উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক এই ডিভাইন এনাৰ্জিৰ টুকুৰাটো গৈ এবাৰ আপোনাৰ ব্ৰেইন পালেগে মাথা পালেগে এবাৰ আপুনি কল্পনা কৰক ডিভাইন এনাৰ্জি সেই টুকুৰাটোৱে আপোনাৰ ব্ৰেইনত থকা 100 বিলিয়ন নিউৰনক উদ্ভাসিত কৰি পেলাইছে দিব্য শক্তিৰে আপোনাৰ গোটেই ব্ৰেইনটোক উদ্ভাসিত কৰি পেলাইছে আপুনি কল্পনা কৰক আপোনাৰ ব্ৰেইনত থকা 100 বিলিয়ন কোষৰ তাক নিউৰন বুলি কোৱা হয় এই গোটেই নিউৰন বিলাক আপোনাৰ এই ডিভাইন এনাৰ্জিৰ পৰশত উদ্ভাসিত হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক এই ডিভাইন এনাৰ্জিত এই নিউৰন বিলাক নাচিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ ব্ৰেইনৰ ভিতৰত থকা যিখিনি কোষ তাক নিউৰন বুলি কোৱা হয় 100 বিলিয়ন নিউৰন নাচিবলৈ আৰম্ভ কৰিছে ডিভাইন ডান্স দিবলৈ আৰম্ভ কৰিছে ডিভাইন ডান্স ডিভাইন শক্তিৰ পোহৰত স্পৰ্শত দিব্য শক্তিৰ স্পৰ্শত আপুনি কল্পনা কৰক আপোনাৰ ব্ৰেইনৰ ভিতৰত থকা 100 বিলিয়ন নিউৰনে এটা ডিভাইন ডান্স দিবলৈ আৰম্ভ কৰিছে খুব নাচিছে আনন্দত নাচিছে ফূৰ্তি কৰিছে এবাৰ আপুনি কল্পনা কৰক আপোনাৰ ভিতৰত থকা যে সেই ডিভাইন চাইল্ডটো সিও নাচিবলৈ আৰম্ভ কৰিছে নিউৰন বিলাকে নাচিবলৈ আৰম্ভ কৰিছে আপোনাৰ ভিতৰত থকা শিশুটোৱে নাচিবলৈ আৰম্ভ কৰিছে ইমানেই নাচিছে আপুনি কল্পনা কৰক ফূৰ্তিত আনন্দত ইমানেই নাচিছে আপুনি কল্পনা কৰক আৰু এই ডিভাইন এনাৰ্জিৰ পৰশত আপোনাৰ সমগ্ৰ শৰীৰটো উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপুনি হেলদি এনাৰ্জেটিক ইয়ং হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰত থকা প্ৰতিটো কোষ উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰৰ ভিতৰত থকা সকলো অৰ্গেন উদ্ভাসিত হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ শৰীৰটো ডিভাইন কণালৈ পৰ্যবেক্ষিত হৈছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰটো এটা শক্তি কেন্দ্ৰলৈ পৰ্যবেক্ষিত হৈছে আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ শৰীৰটো এটা শক্তি কেন্দ্ৰলৈ পৰ্যবেক্ষিত হৈছে শক্তি কেন্দ্ৰ ডিভাইন শক্তি কেন্দ্ৰ আপুনি কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা ডিভাইন এনাৰ্জি ওলাবলৈ আৰম্ভ কৰিছে শৰীৰৰ প্ৰতিটো কোষৰ পৰা ডিভাইন এনাৰ্জি ওলাইছে সেই ডিভাইন এনাৰ্জি আপোনাৰ চৌকাষে এটা বলয়ৰ সৃষ্টি কৰিছে বলয়টো এক্সপান্ড হৈ গৈ আছে আপুনি কল্পনা কৰক আপোনাৰ পৰা এটা বলয় ওলাইছে দিব্য পোহৰৰ এটা বলয় ওলাইছে চাৰ্কুল ওলাইছে সেই চাৰ্কুলটো ডাঙৰ হৈ গৈ আছে আপুনি কল্পনা কৰক সেই চাৰ্কুলটোৱে প্ৰথমতে আপোনাৰ ঘৰখন আলোকিত কৰিছে আপুনি কল্পনা কৰক আপোনাৰ চহৰখন আপোনাৰ গাঁওখনক সি টাচ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা সি ওলাই গৈ আছে গৈ আপোনাৰ গোটেই জিলাখনক টাচ কৰিছে আপুনি কল্পনা কৰক সি বাঢ়ি গৈ আছে আপুনি কল্পনা কৰক বাঢ়ি গৈ গোটেই অসমখনকে সি সামৰি লৈছে আপুনি কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা ওলোৱা সেই ডিভাইন এনাৰ্জিয়ে গোটেই অসমখনকে সামৰি লৈছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক অসমৰ সীমা পাৰ হৈ সেই ডিভাইন এনাৰ্জিয়ে গোটেই ভাৰতবৰ্ষক আৱৰি ধৰিছে আপুনি কল্পনা কৰক এবাৰ কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা ওলোৱা সেই ডিভাইন এনাৰ্জিয়ে ভাৰতবৰ্ষক গোটেই পৃথিৱীখনকে আৱৰি ধৰিছে আপুনি কল্পনা কৰক আপোনাৰ ভিতৰৰ পৰা ওলোৱা সেই ডিভাইন এনাৰ্জিয়ে গোটেই পৃথিৱীখনকে উদ্ভাসিত কৰি পেলাইছে আপুনি নিজকে শক্তি কেন্দ্ৰলৈ
কেন্দ্ৰ বুলি কল্পনা কৰক আপোনাৰ ভিতৰৰ পৰা ওলোৱা সেই ডিভাইন এনাৰ্জি গোটেই পৃথিৱীখনকে উদ্ভাসিত কৰি পেলাইছে আপুনি কল্পনা কৰক কেৱল পৃথিৱীখনেই নহয় আপোনাৰ পৰা ওলোৱা ডিভাইন এনাৰ্জি গোটেই সৌৰজগতক উদ্ভাসিত কৰি পেলাইছে আপুনি কল্পনা কৰক আপোনাৰ ভিতৰত থকা সেই ডিভাইন এনাৰ্জিয়ে গোটেই সৌৰজগতখনক সাঙুৰি লৈছে গোটেই সৌৰজগতখন আচলতে আপোনাৰ পৰা ওলোৱা ডিভাইন এনাৰ্জিত উদ্ভাসিত হৈ পৰিছে এবাৰ আপুনি কল্পনা কৰক কেৱল সৌৰজগতে নহয় যিমান সৌৰজগত আছে গোটেই সৌৰজগতক আপোনাৰ পৰা ওলোৱা ডিভাইন এনাৰ্জিয়ে উদ্ভাসিত কৰি পেলাইছে আলোকিত কৰি পেলাইছে আপুনি অনুভৱ কৰক আপোনাকে কেন্দ্ৰ কৰি আপোনাৰ ভিতৰৰ পৰা আপোনাৰ শৰীৰৰ পৰা এটা ডিভাইন শক্তি ওলাইছে যি চাৰ্কুলৰ ৰূপত ঘূৰি আছে এটা বলয়ৰ ৰূপত ঘূৰি আছে আপুনি কল্পনা কৰক আপোনাক কেন্দ্ৰ কৰি গোটেই সৌৰজগতলৈ ই সম্প্ৰসাৰিত হৈছে আপুনি কল্পনা কৰক কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক লাহে লাহে সেই ডিভাইন এনাৰ্জিটো পুনৰ চাপি আহিছে আপোনাৰ ওচৰলৈ বলয়টো ক্ৰমে সৰু হৈ আহি আছে আপুনি কল্পনা কৰক চাৰ্কুলটো ক্ৰমে সৰু হৈ আহি আছে কল্পনা কৰক চাৰ্কুলটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক ডিভাইন লাইটৰ সেই চাৰ্কুলটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক এবাৰ কল্পনা কৰক পুনৰ ডিভাইন এনাৰ্জিটো আহি আপোনাৰ শৰীৰত প্ৰৱেশ কৰিছে এবাৰ আপুনি কল্পনা কৰক আপোনাৰ দুই ভৰি আপোনাৰ ৰাজহাড় আপোনাৰ পেট আপোনাৰ বুকু আপোনাৰ সোঁহাত বাওঁহাত ডিঙি কাণ জিভা দাঁত মুখ সকলো ডিভাইন এনাৰ্জিয়ে উদ্ভাসিত হৈ পৰিছে আপুনি শক্তি কেন্দ্ৰলৈ পৰ্যবেক্ষিত হৈছে আপুনি কল্পনা কৰক আপুনি এক ডিভাইন শিশু কিয় ডিভাইন শিশু কাৰণ আপুনি যে পৃথিৱীলৈ আহিছে নিজ ইচ্ছামতে আপুনি পৃথিৱীলৈ অহা নাই কোনোবাই হয়তো ক'ব যে মা আৰু দেউতাই ছেক্স কৰিছিল গতিকে মই জন্ম হলো হয় ছেক্স কৰাৰ কাৰণে আপুনি জন্ম হ'ল কিন্তু আচলতে আপুনি যে মই পৃথিৱীলৈ আহিছো এইটো হ'ল ভগৱানৰ ইচ্ছাৰ কাৰণে আমি পৃথিৱীলৈ আহিছো তাৰ মানে হলো আমি ভগৱানৰে অংশ ভগৱানৰ ইচ্ছাত আমি পৃথিৱীলৈ আহিছো গতিকে আমি ভগৱানৰে অংশ গতিকে নিজকে ভগৱানৰ অংশ ৰূপত কল্পনা কৰক নিজকে ডিভাইন বুলি কল্পনা কৰক ডিভাইন আপোনাৰ ভিতৰত যদি ডিভাইননেছ আছে এটা স্বৰ্গীয় দেৱত্ব আছে সেই দেৱত্বটো আপুনি অনুভৱ কৰক আপোনাৰ ভিতৰত দেৱত্ব আছে সেই দেৱত্বক আপুনি অলপ সময়ৰ কাৰণে পাহৰি গৈছিল সেই দেৱত্বক আপুনি স্মৰণ কৰক আপোনাৰ ভিতৰত দেৱত্ব আছে দেৱত্ব কিয় আছে তাৰ কাৰণটো এইটোৱেই যে আপুনি নিজৰ ইচ্ছামতে এই পৃথিৱীলৈ অহা নাই মা দেউতাই ছেক্স কৰিলে সেইটো বেলেগ প্ৰসংগ কিন্তু আপুনি নিজৰ ইচ্ছামতে আপোনাৰ যিটো আত্মা বা জীৱ নিজৰ ইচ্ছামতে আপুনি এই পৃথিৱীত মানৱৰ শৰীৰ ধাৰণ কৰা নাই আপোনাক ওপৰলৈ পঠাইছে ইউনিভাৰ্ছে পঠাইছে ভগৱানে পঠাইছে দৈৱ শক্তিয়ে পঠাইছে নিজকে আপুনি সেই দৈৱ শক্তিৰ অংশ হিচাপে কল্পনা কৰক আপোনাৰ ভিতৰত ইতিমধ্যে ডিভাইন এনাৰ্জি প্ৰৱেশ হৈ আছে ডিভাইন এনাৰ্জি শক্তি কেন্দ্ৰলৈ আপুনি ইতিমধ্যে পৰ্যবেক্ষিত হৈ আছে আপোনাৰ শৰীৰৰ পৰা ইতিমধ্যে ডিভাইন এনাৰ্জি ওলাই আছে চাৰ্কুলৰ ৰূপত ওলাই আছে আপুনি ফিল কৰক এইটোৱে হৈছে আপোনাৰ আচল পৰিচয় এই যে দিব্য শক্তি সেই দিব্য শক্তিটোৱে হৈছে আপোনাৰ আচল পৰিচয় এইটো দিব্য পোহৰ আপোনাৰ পৰা যে শৰীৰৰ পৰা যে ওলাই আছে এই দিব্য পোহৰটোৱে হৈছে আপোনাৰ আচল পৰিচয় আপোনাৰ নামটো আপোনাৰ আচল পৰিচয় নহয় আপুনি পুৰুষ নে নাৰী সেইটো আপোনাৰ আচল পৰিচয় নহয় আপুনি ধনী নে দুখীয়া সেইটো আপোনাৰ পৰিচয় নহয় আপুনি ৰোগী নে নিৰোগী সেইটো আপোনাৰ আচল পৰিচয় নহয় আপুনি ওখ নে চাপৰ সেইটো আপোনাৰ আচল পৰিচয় নহয় আপোনাৰ আচল পৰিচয়টো হৈছে এই ডিভাইন এনাৰ্জি আপুনি ডিভাইন এনাৰ্জি কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা ডিভাইন এনাৰ্জি ওলাই আছে চাৰিওফালে সিঁচৰিত হৈ গৈছে আপুনি পবিত্ৰ এক শক্তি কেন্দ্ৰলৈ আপুনি পৰ্যবেক্ষিত হৈছে আপুনি এইটো ফিল কৰক সমগ্ৰ শৰীৰত ডিভাইন এনাৰ্জি জোৱাৰ উঠি আছে ফিল কৰক আপোনাৰ 100 বিলিয়ন নিউৰন ব্ৰেইনত থকা ডিভাইন এনাৰ্জিত নাচি আছে চকু দুটা ডিভাইন হৈ পৰিছে আপোনাৰ কাণ দুখন ডিভাইন হৈ পৰিছে আপোনাৰ নাক ডিভাইন হৈ পৰিছে আপোনাৰ ডিঙি ডিভাইন হৈ পৰিছে আপোনাৰ সোঁহাত ডিভাইন হৈ পৰিছে বাওঁহাত ডিভাইন হৈ পৰিছে আপোনাৰ বুকুখন ডিভাইন হৈ পৰিছে ৰাজহাড় ডিভাইন হৈ পৰিছে আপোনাৰ পিঠি ডিভাইন হৈ পৰিছে কঁকাল ডিভাইন হৈ পৰিছে সোঁ ভৰি ডিভাইন হৈ পৰিছে বাওঁ ভৰি ডিভাইন হৈ পৰিছে শৰীৰৰ প্ৰতিটোপাল ৰক্ত ডিভাইন হৈ পৰিছে আপোনাৰ মাংসপেশী ডিভাইন হৈ পৰিছে সকলো বস্তু ডিভাইন হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে দিব্য হৈ পৰিছে আপুনি কল্পনা কৰক এতিয়া মই অলপ সময় মনে মনে থাকিম এই সময়কণত আপুনি আপোনাৰ ভিতৰত থকা সেই দিব্য শক্তিক আপুনি অনুভৱ কৰক ফিল ইয়ৰ ডিভাইননেছ
feel your divineness. এবার আপনার মনটো আপনার উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক লয়টোক অনুভৱ কৰক লয়টোক অনুভৱ কৰক লয়টোক অনুভৱ কৰক এবাৰ আপুনি মনৰ ভিতৰতে আপোনাৰ মা দেউতাক থেংক ইউ কওক আপোনাৰ মা দেউতা ভাল মানুহও হ'ব পাৰে বেয়া মানুহও হ'ব পাৰে সেইটো এটা বেলেগ প্ৰসংগ কিন্তু মা দেউতাৰ কাৰণে আপুনি পৃথিৱীলৈ আহিবলৈ পালে তেখেতলোক জীয়াই থাকক নাথাকক মনৰ ভিতৰতে জিভা লৰচৰ নকৰাকৈ তেওঁলোকৰ প্ৰতি থেংক ইউ কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এই যে আপুনি নিজৰ ইচ্ছা মতে পৃথিৱীলৈ অহা নাই কাৰোবাৰ এজনৰ ইচ্ছাৰ খাতিৰত আপুনি পৃথিৱীলৈ আহিবলৈ পালে তেওঁক আমি ভগৱান বুলি কওঁ সেই ভগৱানৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক থেংক ইউ গড থেংক ইউ গড থেংক ইউ শিৱ থেংক ইউ ৰাম থেংক ইউ কৃষ্ণ যি যাক বিশ্বাস কৰে জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ আৰু এই যে আপুনি কল্পনা শক্তি ব্যৱহাৰ কৰি বডি স্কেন মেডিটেশ্যনটো কৰিব পাৰিলে তাৰ কাৰণে নিজকে থেংক ইউ বুলি কওক থেংক ইউ নিজৰ নামটো লগত লগাই দিব থেংক ইউ হেমচন্দ্ৰ থেংক ইউ বিপ্লৱে বিপ্লৱ বুলি ক'ব থেংক ইউ বিপ্লৱ নিজকে থেংক ইউ বুলি কওক থেংক ইউ বিপ্লৱ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. প্ৰিয় সতীৰ্থসকল ধুনীয়াকৈ এটা হাঁহি মাৰক একদম পুৰা হাঁহি মাৰক ধুনীয়াকৈ হাঁহি মাৰক এতিয়া মই আপোনালোকৰ লগত বিশেষ কথা নাপাতো আপোনালোকৰ জীৱনটো ধুনীয়া হওক স্বাস্থ্যৱান হওক ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক মানৱীয় সম্পৰ্কবিলাক মধুৰ হওক ঈশ্বৰৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক আৰু লগতে মোৰো উন্নতি হওক শুভৰাত্ৰি